আচলতে ৬ জনগোষ্ঠী জনজাতিকৰণৰ প্ৰক্ৰিয়াটো অসম চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী অতি চলাহী চতুৰ মুখ্যমন্ত্ৰী তেখেতে নিজক চতুৰ বুলি ভাবিছে, কিন্তু জনগোষ্ঠীয় ৰাইজে এতিয়া চতুৰ আমি তেখেতৰ নাশ কৰিবলৈ ওলাইছে। জনগোষ্ঠীয় ৰাইজ ইমান নকৰা নহয়, ইমান দিনে তেখেতলোকে ৰাজনীতি কৰিলে। তেখেতলোকৰ ২০১৪ চনত এখন নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰিছিল যাতে ৬ মাহৰ ভিতৰত ৬ জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীসকলক জনজাতিকৰণ প্ৰদান কৰিম বুলি, কিন্তু ক'ত গ'ল? তেখেতলোকৰ ইস্তাহাৰখনকে কি ধোঁৱা চাঙত উঠিলে নেকি? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ। আৰু আমাৰ যিসকল মন্ত্ৰী MLA আছে তেখেতলোকে আজি এই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আজিলৈকে বিধানসভাত কেন্দ্ৰীয় তাত সভাত তেখেতলোকে আজি পৰ্যন্ত উত্থাপন কৰিব পৰা নাই। তেখেতলোকে আচলতে নিমাতী কইনা হয় নৰেন্দ্ৰ মোদীৰ নেগুৰৰ পিছফালে ধৰি ধৰি তেখেতলোকে ঘূৰি আছে। তেখেতলোকক ধিক্কাৰ জনাইছোঁ। আমাৰ যিকেইজন MP আছে MP সকলক ধিক্কাৰ জনাইছোঁ। আমাৰ যিকেইজন আমাৰ জনপ্ৰতিনিধি আছে জনগোষ্ঠীয় তেখেতলোকক ধিক্কাৰ জনাইছোঁ। আপোনালোকৰ যদি সৎ সাহস নাই এই নিৰ্বাচন খেলি খেলি এনে বৈতৰণি পাৰ কৰাত লৈ আপোনালোকে সাৱধান হওক। ৬ জনগোষ্ঠীৰ ৰাইজে আপোনালোকক শান্ত হৈ পৰিলে। আজি অকল বিধায়ক আছে তেখেতলোকে অনাগত দিনত যেতিয়া আমাৰ গাঁওসমূহত ভোট বিচাৰিবলৈ যাব তেখেতলোকক তেতিয়া জনগোষ্ঠীৰ ৰাইজে হেঁকা দিব। ধন্যবাদ। জনজাতিকৰণৰ দাবীত আমাৰ যৌথ মঞ্চ আজি প্ৰথমটো কাৰ্যসূচী বিগত সময়ত আপোনালোকে দেখিছে যে অসমৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী যিজন মানুহে অসমৰ এই ৬টা জনগোষ্ঠী জনজাতিৰ তালিকাত অন্তৰ্ভুক্তি কৰিম বুলি কোৱাৰ পিছতো আজি তেখেতলোকে কোনো ধৰণৰ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাত অসমৰ ৬ জনগোষ্ঠী স্থগিত হৈছে। আৰু আমি অসমৰ ৬টা জনগোষ্ঠী জাতীয় সংগঠনকেইটা লগ লাগি আজি আমি ইয়াতে প্ৰতিবাদ কৰিছোঁ। এই প্ৰতিবাদৰ জৰিয়তে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে যাতে আমাৰ অসমৰ ৬টা জনগোষ্ঠী জনজাতিৰ তালিকাত স্থান দিয়ে তাৰ এই ক্ষেত্ৰত তেখেতে যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অন্যথা এই ক্ষেত্ৰত তেখেতসকলে যাৱতীয় ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচন ইয়াৰ যোগ্য প্ৰতিৰোধ দিবৰ কাৰণে অসমৰ ৬ জনগোষ্ঠী ৰাইজ ইতিমধ্যে সাজু হৈছে আৰু ইয়াৰ কাৰণে আমি যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ ৰাইজ সাজু হৈছে আৰু আমি এইখিনি কাম কৰিবৰ কাৰণে সাজু থাকিম। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা ১৫ আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।